নমস্কাৰ ডাঙৰীয়া। নমস্কাৰ। আজি আপোনাৰ ওচৰলৈ আহি পাই মই আনন্দিত। হয়। আপোনাৰ পৰা পোনপ্ৰথমে মই জানিব বিচাৰিম, হয়, আপুনি এই ভাস্কৰ্য শিল্পী এজন এই অঞ্চলৰ, হয়, আপুনি গুৰু আসনো বনাই বুলি মই শুনিছো। হয়। আৰু বিভিন্ন আপুনি শিল্পকৰ্ম কৰে। এই শিল্পকৰ্ম ভাগ আপুনি ক'ৰ পৰা প্ৰেৰণা পালে? আপুনি কেনেকে ভাবিলে যে কেনেকে অনুপ্ৰেৰণা পালে? হয়, নমস্কাৰ। আমাৰ সংবাদ মাধ্যমৰ কৰ্মী আপোনাক আমি নমস্কাৰ জনাইছো আৰু লগতে আমাৰ অসমবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছো, প্ৰণাম জনাইছো। আৰু যিহেতুকে এই কৰ্মভাগ আমি শিশু কালৰ পৰাই চৰ্চাত আহিছিলো আৰু চৰ্চা কৰিবলৈ যত্ন কৰি আহিছিলো। আৰু সেই অনুপাতে আমাৰ দেউতা আছিলে আমাৰ ভাস্কৰ্য শিল্পী আৰু ককা দেউতা আছিলে আমাৰ ভাস্কৰ্য শিল্পী এজন। আৰু তেখেতসকলৰ এই যিখিনি শিক্ষা, এই শিক্ষাখিনি নিজে অনুকৰণ কৰি বৰ্তমান পৰ্যায়ত মই উপনীত হ'ব পাৰিছো। বৰ সুন্দৰ এটা কৰ্ম। এই কৰ্মৰ যোগেদি আমি অন্ততঃ মনুষ্য শৰীৰ জন্ম লোৱাৰ সাৰ্থকতা অনুভৱ কৰিছো। আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমস্ত জনগণৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো, পৰৱৰ্তী দিনকেইটা আমি জীয়াই থকালৈকে যাতে এই কৰ্মৰ মাধ্যমেৰে সমাজৰ সেৱা কৰি যাব পাৰো, এই আহ্বান, এই আশা আমাৰ সদায় আছে আৰু সদায় থাকিব। আপুনি গুৰু আসন যে বনায়, গুৰু আসন বনোৱা আপুনি কিবা আধ্যাত্মিকতাৰ যোগেদি ধৰা আপোনাৰ আমি শুনিবলৈ পাওঁ আসন বনালে উপবাসে থাকিব লাগে বা কিবা, তাৰ ওপৰত আপুনি হয়। আচলতে গুৰু আসন ভাগ আমি হৈছে প্ৰতি নামঘৰত আমি প্ৰতিষ্ঠা কৰা এটা বিশেষ বস্তু। আৰু এই বস্তুভাগ নিৰ্মাণ কৰিবলৈ যাওঁতে আমাৰ বহুত নীতি নিয়মৰ প্ৰয়োজন হয়। যিহেতু এই কৰ্মখিনি কৰিবলৈ যাওঁতে আমি প্ৰথম অৱস্থাত আমি সংস্কাৰমুখী এটা জীৱন ল'ব লাগিব। আৰু সংস্কাৰেই হৈছে এই কৰ্মৰ আচল মূল বিষয়বস্তু। আমি কৰ্মখিনি কৰিবলৈ যাওঁতে মাছ মাংস এইবিলাক ব্যৱহাৰ নকৰোঁ। আৰু 2 নম্বৰ কথা হ'ল কি, আমি গুৰু নীতি নিৰ্দেশনা আৰ্হিত প্ৰণালী আমি গুৰু কৰ্মৰ মাধ্যমেৰে আমি নিজক সংস্কাৰ কৰি আমি কৰ্মবিলাক কৰিবলগীয়া হয়। আৰু এই কৰ্মখিনি কৰিবলৈ যাওঁতে আমি যথেষ্ট সচেতনতা কৰিবলগীয়া হয়। আৰু এই কৰ্মখিনি এই কাৰণে সচেতনতা কৰিব লাগে, যিহেতু আমি এই কৰ্মকে বিশ্বাস ভগৱান আছে বুলি ভগৱানক স্থিতি হিচাপে আমি তাত ৰাখি আমি সমস্ত জনগণে অসমীয়া জাতি সমাজ ব্যৱস্থাত আমাৰ এই ঈশ্বৰৰ সেৱাৰ প্ৰতি ভক্তি আকৃষ্ট হৈ আছে। আৰু সেই অনুপাতে এই কৰ্মভাগ আমি খুব নিখুঁতভাৱে কৰিবলৈ সদায় যত্নৱান হৈ আহিছো। আপোনাৰ এই কৰ্মভাগত আপোনাৰ চৰকাৰীভাৱে আপুনি কিবা ভাস্কৰ্য শিল্পী হিচাপে আপুনি পৰিচয় পাইছে নেকি? চৰকাৰী ফালৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে আমাক এখন চাৰ্টিফিকেট দিছিলে বাৰু ভাস্কৰ্য শিল্পী হিচাপে। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা আমি এখন চাৰ্টিফিকেট পাইছিলো। কিন্তু আৰ্থিকভাৱে এতিয়ালৈকে আমি একো অনুদান পোৱা নাই বা সাহায্য আমি পোৱা নাই। কিন্তু আমি আজি এই সুযোগতে আমাৰ মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো যে এই কৰ্মখিনি পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই নিবৰ কাৰণে আমাক অকণমান আৰ্থিকভাৱে যদি সকাহ দিয়ে, নিশ্চয় আমি উপকৃত হ'ম বুলি আমি অনুভৱ কৰিছো। লগতে আমাৰ ঘৰখনত বিশেষকৈ 3-4টা প্ৰাণী আছে। এই 4-5টা প্ৰাণীতে আমি চলিবলৈ অকণমান সমস্যা হৈছে। এই কৰ্মভাগ নকৰালৈ হয়তো তেওঁলোকক মই দুবেলা দুসাঁজ সময়ত এযোৰ কাপোৰ দিব পৰা বা পঢ়া শুনাৰ দিশতো আমি যথেষ্ট আৰ্থিকভাৱে সবল নেতৃত্ব দিব পৰা নাই। তেওঁলোকক সময়মতে তেওঁলোকৰ মনৰ আশা পূৰ্ণ কৰিব পৰা নাই। হ'লেও আমি এই কৰ্মৰ জৰিয়তে পৰিয়াল এটা মই পোহপাল দিয়াত কোনো ত্ৰুটি কৰা নাই আৰু সেইমতে কৰ্মভাগ কৰি আহিছো। নমস্কাৰ ডাঙৰীয়া, আপোনাৰ সুস্বাস্থ্য কামনা কৰি আজি আমাৰ এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज,
और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।